আমি যিবোৰ টেকনিক্স পঢ়িলো শিকিলো এতিয়া এখন চাৰ্টত ফুল টেকনিক্স বিলাক আমি লগাম পুৰা কমপ্লিটলি ঠিক আছে ইয়াত চোৱা অবজারভেশন প্রথম আমি লগ্নৰ ওপৰত আমি দৃষ্টি ৰাখো লর্ড আছে সেটার্ন ক'ত বহি আছে 6th হাউসত মানে হাউস অফ ডিফিকাল্টিজ বেমাৰ আজাৰ ইত্যাদি সার্ভিসেস ইত্যাদি ইত্যাদি है ना গতিকে ইয়াৰ অৰ্থ হৈছে যে ব্যক্তিয়ে কষ্ট বাধা সমস্যা আসোৱাহবিলাক পাব কিন্তু কিমান পাব হেতু ডিটারমাইন আমি লগ্নৰ ওপৰত আন বেলেগ কোনো গ্ৰহৰ দৃষ্টি বা এসপেক্ট আছে নেকি তাৰ পৰা আমি হিসাব কৰিম ঠিক আছে এটা সিনসিয়ারলি আমি আগবাঢ়ো যে 12 লর্ড হল জুপিটার है ना 12 লর্ড জুপিটারে ক্লোজলি এসপেক্ট কৰিছে লগ্নৰ ওপৰত তাৰ মানে কি যে জুপিটাৰ তেতিয়া হলে জুপিটাৰ যেটো এভিল এসপেক্ট 12 লর্ড হৈ পেলাই লগ্নৰ ওপৰত দি দিছে জুপিটাৰৰ যিবিলাক কোৱালিটি 12 লর্ড হিচাপত কি কৰিছে বা লগ্নৰ যিবিলাক কোৱালিটি থাকিব লাগিছিল গুড কোৱালিটিজ বিলাক সেই কোৱালিটি বিলাক 12 হাউস হৈছে সেপাৰেশন বিচ্ছেদ গতিকে সেই কোৱালিটি বিলাক তেওঁৰ পৰা আঁতৰ কৰি দিছে বুজি পাইছে কথাটো হা যে জুপিটাৰ বেনিফিক প্লেনেট হলেও তাত 12 লর্ড হিচাপত লগ্নৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিছে দৃষ্টি দিয়াৰ কাৰণে লগ্নৰ যিবিলাক গুড কোৱালিটিজ বিলাক থাকিব মানে বৃহস্পতি জুপিটাৰে তাৰ লগ্নৰ ওপৰত পুৰা ফুল ডমিনেট ব্যক্তিজনৰ ওপৰত ফুল ডমিনেট চলাইছে আৰু তাৰ যিবিলাক কোৱালিটি সেই কোৱালিটি বিলাক কি কৰি দিছে সেপাৰেট কৰি দিছে কাৰণ জুপিটাৰ হৈছে 12 হাউস লর্ড 12 হাউস হৈছে হি সেপাৰেট কৰি দিয়ে 6th হাউসে বাধা দিয়ে 12 হাউস যেতিয়া হেৰি হয় কি বেলেগ ঠাইত যাবলগীয়া হয় 12 হাউসৰ লর্ড হৈছে বেলেগ ঠাইত শিফট কৰিবলগীয়া হয় ফৰেন কান্ট্ৰি যাবলগীয়া হয় মানে এতিয়া তাৰ যিখিনি কোৱালিটি সেইখিনি আউট হৈ গৈছে ঠিক আছে গতিকে এটো হল এটা সেপাৰেটিং এসপেক্ট আছিল গতিকে লগ্নৰ যিবিলাক কোৱালিটি আছে সেইবিলাক মানে হানি কৰিছে আৰু প্ৰকাশ নাপাব তেতিয়া মানে তাক বস্তুবিলাক ফুটি নুঠে বেয়া বিলাকে তাক ডমিনেট কৰি ৰাখিব আৰু জুপিটাৰে লগ্নৰ ওপৰত এসপেক্ট কৰাৰ কাৰণে ব্যক্তি কি হ'ব তেতিয়াহলে শকত হ'ব মঙহাল হ'ব আৰু চেহেৰাটো বগা হ'ব দেখিবলৈ ধুনীয়া হ'ব কিন্তু বৰ বেছি ওখ হ'ব নালাগে কাৰণ জুপিটাৰ হেৰি সাইনত কৰ্কট ৰাশিত অলপ শৰ্ট ষ্টেচাৰ মানুহবিলাক প্ৰেফাৰ কৰে ঠিক আছে তাৰ পিছত চোৱা মাৰ্চ মঙ্গল আছে 11 আৰু 4th হাউসৰ লর্ড আছে মঙ্গল है ना মার্চে কি কৰিছে লগ্নৰ ওপৰত এভিল এসপেক্ট কৰিছে স্কয়াৰ এসপেক্ট 90 ডিগ্ৰী है ना লগ্নৰ ওপৰত কৰিছে 90 ডিগ্ৰী লর্ড কৰিছে ফলস্বৰূপে কি হ'ব ব্যক্তি কি হ'ব জেডি হ'ব খঙাল হ'ব হেনে কথাটো সেইটো কথা হ'ব আৰু 4th হাউস লর্ডে আৰু 11 হাউস লর্ড 4th হাউস হৈছে মাদাৰ আৰু এডুকেশনো হয় 4th হাউস হৈছে স্পেশালি মাদাৰ 11 লর্ড যেটো আছে ধৰা ককায়েক বা বন্ধু বান্ধৱে কি কৰিব মাকে ইয়াৰ ওপৰত ডমিনেশন বা বাধা দিব আৰু লগৰীয়া বিলাকেও তাক মানে সঠিক দিশত চলিবলৈ বা সাপোর্ট নকৰিব যাৰ ফলস্বৰূপে তাৰ লাইফটো স্পইল হ'ব है ना বেয়া হোৱাৰ মূলতে কাৰণ 4th হাউস মাদাৰ 11 হাউস 11 বন্ধু বান্ধৱ মানে সিহঁতিও বাধা হৈ কৰিব আৰু এটো হ'ব যে মাকে বাৰে বাৰে বাধা দিব যে তই এটো কেলে কৰিলি এটো নকৰিবি তাৰ কাৰণে বেয়া পাব মাক আৰু মাকে ক'ব এইটো কথা কাৰণ তাৰ যিখিনি কোৱালিটি সেই কোটাগিলিখিনিটো সেপাৰেট কৰি দিছে সি है ना গতিকে সেই কাৰণে তাৰ পিছত চোৱা যে 5th হাউস লর্ড আৰু 10th হাউস লর্ড হৈছে ভেনাস ঠিক আছে এন্টারটেইনমেন্ট আৰু এমিউজমেন্ট হাউস হৈছে 5th আৰু ভেনাস ইটসেলফ এন্টারটেইনমেন্ট আৰু এমিউজমেন্ট কি হ'ব ভোগ বিলাস লাভ বিলাস প্ৰেমাত্মক সম্পৰ্কই কি কৰিব তোমাৰ লাইফটো বেয়া কৰিব আচল
দিশৰ পৰা তাক ডাইভাৰ্ট কৰিব হে ঠিক আছে আৰু 10th হাউচৰ পৰা এভিল এস্পেক্ট কৰিছে মানে কৰ্ম প্ৰাপ্তিটো বাধা হ'ব গবেষক কথাটো কৰ্ম সন্তান যিবিলাক কথা আছে সেইবিলাকো সহজে মানে প্ৰাপ্তি নহয় কাৰণ কৰ্মৰ ক্ষেত্ৰতো বাধা আহিব বুজি পাইছা গতিকে যে কৰ্ম সন্মানৰ বাবে যিটো মানে কৰা যিটো প্ৰয়াস বা প্ৰচেষ্টা আত্মপ্ৰকাশত বাধা পাব পৰিচালিত হ'ব নোৱাৰিব অৰ্থাৎ জীৱন নষ্ট কৰাৰ পথেই তৈয়াৰ হ'ব চাবা মুন হৈ গ'ল মাইণ্ড আৰু এতিয়া দশাটো চলি আছে তোমাৰ ঠিক যোৱা 20ৰ লৈকে আছিলে এইটো বেলেগ আছিলে সানৰ অন্তৰ্দশা আছিলে আৰু এতিয়া চলি আছে 2021ৰ ছেপ্টেম্বৰলৈকে শুক্ৰ দশা আৰু চন্দ্ৰৰ অন্তৰ্দশা মানে এতিয়া আমি চাব লাগিব এইটো সমস্যাটো চাওঁ মুনৰ পজিশনটো চাওঁ মুনৰ পজিশন আছে মুন হৈছে মাইণ্ড যেটো কন্ট্ৰলশিপ আছে অফ মেন্টালিটি হেতু কি হৈছে এফ্লিক্টেড বাই 6th লৰ্ড মাৰ্কাৰী ঠিক আছে 6th লৰ্ড মাৰ্কাৰী মানে যে কি কৈছে যে 6th লৰ্ড হৈছে 6 হৈছে ডিজিজ 6 হৈছে বাধা আৰু মাৰ্কাৰী নিজে বুদ্ধি ক'ত তাত প্ৰভাৱ বিস্তাৰ কৰিছে যেটো মাইণ্ড এণ্ড মেন্টালিটি অৱশ্যে কথা তাৰমানে বুদ্ধি দুৰ্বুদ্ধি আৰু যেটো মানে মাৰ্কাৰী নাৰ্ভ পেশী নাৰ্ভাছ সিস্টেম হৈ গ'ল গতিকে মূৰৰ পেশীৰ সমস্যা থাকিব মূৰৰ বিষ পেশীৰ সমস্যাবিলাক থাকিব আৰু বেছি চিন্তা আৰু টেনচন হ'ব আৰু নাৰ্ভাছনেছ হ'ব আৰু সিনসিয়াৰিটি বোলা বস্তু নাথাকিব মানে যেটো কথাবিলাকটো পাহৰিবই আৰু চিন্তা আৰু বুদ্ধিৰ যেটো সঠিক প্ৰয়োগ নহ'ব আৰু এটো মাইণ্ড যেটো মন আৰু এইফালে যেটো ইন্টেলিজেন্স তেতিয়া কি হ'ব তোমাৰ মনত যেটো অসন্তুষ্টি বা অতৃপ্তি বা অপৰিপক্কতা থাকিব যে যি নহওক দেখিবা তোমাৰ সন্তুষ্ট নহয় আৰু পৈণত মন নহয় চঞ্চল অস্থিৰবিলাক এতিয়া এইটো সমস্যাত দেখা যাব যিহেতু মুন আছে 3rd হাউচত মুন চঞ্চল আৰু অস্থিৰতা 3rd হাউচ হৈছে পঢ়াৰ প্ৰতি আগ্ৰহ তেতিয়া নাথাকে মাৰ্কাৰীৰ তো 3rd হাউচও এপ্লিক কৰিলে আৰু মুনকো কৰিলে পঢ়াত এইটো সময়ত হেৰি নাথাকে আৰু মুন হৈছে 7th লৰ্ড বিবাহ গতিকে বিবাহত বাধা আৰু বিচ্ছেদৰ কাৰকবিলাকো তৈয়াৰ হ'ব তেতিয়া আৰু এই বস্তুটো যেটো তাৰ ডিফেক্টবিলাক সমস্যাবিলাক বা সুবিধাবিলাক অসুবিধাবিলাক দেখা যাব সময়ে সময়ে সব সময় দেখা নাযায় কিন্তু এতিয়াই বস্তু দেখা গৈছে কেলে মুনৰ চন্দ্ৰৰ অন্তৰ্দশা চলি আছে পৰিব কাৰণ সেই বস্তুখিনি দশা অন্তৰ্দশা দেখা যাব সেইটো সময়ত এইটো সময় দেখা গৈছে মানে দ্যাট মিন্স দশাৰ অন্তৰ্দশা নহয় জানো এতিয়া যে দশা অন্তৰ্দশাটো কি বস্তু তেতিয়া সেইটো জনাব দৰকাৰ দশা অন্তৰ্দশা কি সেইটোই হৈছে সময় দশা মানে হৈছে সময় যাক কোৱা হয় ইংৰাজীত টাইমিং অফ ইভেন্ট ঘটনাবিলাকৰ সময় নিৰূপণ কৰাৰ সময়বিলাক চোৱাৰ মানে কি সময়ত কি ঘটিব এটা হৈছে তাৰ উপায় ঠিক আছে আৰু ইয়াত এষ্ট্ৰলজিত দশা বুলি ক'লে জন্মৰ সময়ত চন্দ্ৰটো যিটো নক্ষত্ৰত থাকিব সেই নক্ষত্ৰৰ যি অধিপতি হ'ব সেই অধিপতি লৰ্ডৰ নামত সেই দশাটো নামাকৰণ হ'ব চন্দ্ৰ জন্মৰ সময়ত যিটো ৰাশিত থাকিব সেইটো হ'ল ৰাশি মেষত থাকিলে মেষ ৰাশি বৃশ্চিকত থাকিলে বৃশ্চিক ৰাশি মীনত থাকিলে মীন ৰাশি কিন্তু দশা হ'ব সেইটো যিটো নক্ষত্ৰত বহিব সাপোজ মুন ৰেৱতী নক্ষত্ৰত থাকিলে ৰেৱতী নক্ষত্ৰত লৰ্ড হৈ গ'ল মাৰ্কাৰী মানে বুধ হৈ গ'ল
দশা তাৰমানে জন্মৰ সময়ত বুঢ়ৰ দশাত জন্ম ঠিক আছে আৰু এটা নক্ষত্ৰ যেনেকৈ ৰেৱতী নক্ষত্ৰটো এইটো বেছি ক্লিয়াৰ হ'ব ধৰা অশ্বিনী নক্ষত্ৰ মেঘ ৰাশিত চন্দ্ৰ থাকিলে এৰি চাইনত মেঘ ৰাশি হৈ গ'ল তাত তিনিটা নক্ষত্ৰ আছে প্ৰথম নক্ষত্ৰটো হ'ল কেতু নক্ষত্ৰ আৰু এটা নক্ষত্ৰ 13 ডিগ্ৰী 20 মিনিটছ থাকে গতিকে এই 13 ডিগ্ৰী 20 মিনিটছ যিটো ডিগ্ৰীটো এই নক্ষত্ৰটোত তাক অধিপতি হৈ গ'ল কেতু মানে কেতুৰ দশা বুজা যাব এতিয়া এই কেতুৰ যিটো দশা কমপ্লিট 13 ডিগ্ৰী 20 মিনিটছ সেই ডিগ্ৰীখিনিক 9টা গ্ৰহৰ মাজত অসমানভাৱে বিভাগ কৰা হৈছে সমান সমানকে নহয় কেতুৰ প্ৰথম কেতু ভেনাছ ছান মুন মাৰ্চ ৰাহু জুপিটাৰ সেটাৰ্ন মাৰ্কাৰী এই সময়খিনিক ডিগ্ৰী মিনিটছ খিনিক অসমানভাৱে ভাগ কৰা হৈছে এই বিভাগটো মানে যেটো সাব মানে সাব পোৰশন এটো হৈছে ভুক্তি আকৌ সেই ভুক্তিটোক 9টা গ্ৰহৰ মাজত অসমানভাৱে বিভাগ কৰা হৈছে হেতু হৈ গ'ল অন্ত্ৰ মানে দশা ভুক্তি অন্ত্ৰ আৰু দশাটো হৈ গ'ল মেজৰ পিৰিয়ড ভুক্তিটো হৈছে মাইনৰ পিৰিয়ড বা সাব পিৰিয়ড কোৱা হ'ব আৰু মানে যেটো অন্ত্ৰ হয় হেতু হৈছে সাব পিৰিয়ড বা অন্তৰ্দশা সেই হিচাপত তাৰ হিচাপবিলাক ওলাব আৰু এই ক্ষেত্ৰত কি হয় যে যদি দশাটোৱে দশা লৰ্ডে যদি তাৰ ঘটনাটো নেদেখুৱায় অন্তৰ্দশাই সেই ঘটনাটো সম্পন্ন কৰাব নোৱাৰে মানে দশাটোৱে ঘটনাটো সাপোজ এডুকেশ্যন দিলে অন্তৰ্দশাটোও দিব পাৰিব বা বিবাহটো যদি দশাটোৱে কয় তেতিয়াহ'লে অন্তৰ্দশা সাপোৰ্ট হ'লেহে বিবাহ হ'ব যদি দশাটোৱে নকয় অন্তৰ্দশাত তেতিয়াহ'লে নহয় গতিকে এটা অৰ্থাৎ মানে দশা যেটো হ'ল হেতু হ'ল সেন্ট্ৰেল গভৰ্নমেন্ট হৈ গ'ল আৰু অন্তৰ্দশা হৈছে ষ্টেট গভৰ্নমেন্ট হৈ গ'ল আৰু এই যেটো মানে পৰ্যন্ত দশা বা অন্তৰ যেটো কওঁ হেতু হৈ গ'ল তোমাৰ মিউনিসিপালিটিজ বা পঞ্চায়ত গতিকে সেন্ট্ৰেল গভৰ্নমেন্টে ইস্যু কৰিলে ষ্টেটে পাব ষ্টেটে দিয়াৰ পিছত বাকিবিলাকলে আহি যাব গতিকে সেইভাগে আমি দশাটো বুজিব পাৰো আৰু এইখন চাৰ্টত বৰ্তমান চলি আছে শুক্ৰ দশা আৰু চন্দ্ৰ অন্তৰ্দশা ঠিক আছে ভেনাছ দশা আৰু মুন অন্তৰ্দশা মানে মুন ভক্তি চলিছে এতিয়া ভেনাছ যেটো দশলৰ্ড আছে ভেনাছ দশলৰ্ডটোৱে দশাই কি কয় কি নিৰ্দেশ দিয়ে যে ভেনাছ দশাত কি কি ৰিজাল্ট পাব ভেনাছ তেতিয়াহ'লে যিকিটা হাউসৰ লগত কানেক্ট হ'ব তাৰ ৰিজাল্ট দিব ভেনাছ হৈ গ'ল 5th হাউসৰ লৰ্ড আৰু 10th হাউসৰ লৰ্ড হয় 10th হাউসতে আছে মানে ভেনাছে 5th হাউসৰ ৰিজাল্ট দিব আৰু 10th হাউসৰ ৰিজাল্ট দিব আৰু 10th হাউসতে থাকিলে আৰু ভেনাছ প্লেনেটটো ক্লোজ কনজাংশনত আছে মাৰ্চৰ লগত লৰ্ড আছে 14 11 তাৰ মানে কি বুজা যাব যে শিক্ষা হ'ব কাৰণ 14 11 ভোগ বিলাক হ'ব 15 11 মাৰ্চে বা ভেনাছে এটা লগ্নৰ ওপৰত দৃষ্টি কৰিছে গতিকে সেইবিলাক মানে ভোগ বিলাক বা যেটো ব্যক্তি মানুহজন একাছেকা টাইপৰ হ'ব যে কৰিম বুলি ক'লে কৰিব নকৰো বুলি ক'লে নকৰিব কাৰণ তাত ইম্প্যাক্ট প্ৰভাৱ দিছেতো আৰু বাকি এই ভেনাছ আৰু মাৰ্চৰ লগত যেটো কম্বাইনেশ্যন আছে তুলা ৰাশিত গতিকে সেক্সুৱেলিটিটো বোলা বস্তুটো বেছি থাকিব আৰু ইমোশনটো বেছি থাকিব মানে সেই বস্তুটো দৃঢ় উৎসাহ আৰু অলৰেডি হেকিনি ক্যাৰেক্টাৰ আমি পাইছে গতিকে কি হ'ব বয়ফ্ৰেন্ড গাৰ্লফ্ৰেন্ড বিলাক বেছি তৈয়াৰ হ'ব যেটোৰ কাৰণে লাইফটো স্পইল হ'ব আৰু ভেনাছৰ যেটো দশা আছে বুজি পাইছা হেতুত শিক্ষাটো হ'ব কিন্তু কিছু বাধা আশা থাকিব কাৰণ জুপিটাৰ
12 হাউচৰ লৰ্ড হৈ পেলাই 4th হাউচৰ ওপৰত এসপেক্ট কৰিছে এভিল এসপেক্ট শিক্ষাটো হ'ব কিন্তু বাধা আফুৱাবিলাক হ'ব কি জুপিটাৰে যেটো থাৰ্ড লৰ্ডও আছে থাৰ্ড লৰ্ড হৈছে ইন্টাৰেষ্ট পঢ়াৰ প্ৰতি যেটো আগ্ৰহ সেই বস্তুটো নাথাকিব দহা লৰ্ডৰ ওপৰত কি প্ৰভাৱ বিস্তাৰ কৰিছে মানে কোৱালিটি বিলাক কি ৰুদ্ধ কৰিব আবদ্ধ কৰিব এতিয়া মুন ভক্তিটো চাও বা সাব পিৰিয়ড যেটো আছে হেতু জানুৱাৰী 2020 পৰা সেপ্টেম্বৰ 2021 লৈকে আছে দেই ইয়াৰ পিছত আহি যাব মাৰ্চৰ সাব পিৰিয়ড গতিকে এতিয়া সময় যেটো আমাৰ চলি আছে হেতু হৈছে মুন এতিয়া কি আছে মুনৰ কেছটো চাব লাগে যে মুন আছে 7 লৰ্ড হৈ পেলাই আছে থাৰ্ড হাউচত আৰু মুনৰ ওপৰত 4 বা 9 লৰ্ড বা হাউচৰ লগত কোনো কানেক্ট নাই যিকোনো প্ৰকাৰে সেই কাৰণে কি হ'ব পঢ়াৰ যেটো আছে পঢ়াটো এতিয়া বেয়া হ'ব বাধা হৈছে নাইকিয়া হৈ গৈছে আৰু ইয়াৰ বিপৰীতে মুন যেটো থাৰ্ড হাউচত এফ্লিক্টেড বাই মাৰ্কাৰী ফলস্বৰূপে কি হ'ব অস্থিৰতা অনিশ্চয়তা নাৰ্ভৰ সমস্যা পঢ়াৰ প্ৰতি আগ্ৰহ নথকা মানে সৰু ল'ৰা ছোৱালীৰ নিচিনা বিহেভ আচৰণ কৰিব এইটোৱে হৈছে মূল সমস্যা যেটো কাৰণে নেকি এওৰ মাকে মোক এই হৈখন চাবলৈ কৈছিলে গতিকে আমি এতিয়া কৰিব লাগিব আমি মুনক ট্ৰিট কৰিব লাগিব মুনৰ কথা চিন্তা কৰিব লাগিব তাক কি কৰো মুনক যদি ট্ৰিট কৰিবলগীয়া হয় তেতিয়াহ'লে মুনক পাৱাৰফুল কৰিব লাগিব কাৰণ মুন থাৰ্ড হাউচত ৱাটাৰী সাইনত তাৰ কোৱালিটি বিলাক ডিগ্ৰেড হৈ গৈছে কিন্তু এটা কথা মুনক তাতেই যদি আমি ট্ৰিট কৰা হয় তেতিয়াহ'লে 7 হাউচৰ কিনি পাৱাৰফুল হ'ব আৰু মুন আৰু জুপিটাৰ লগত এটা গুড ৰিলেচন বনাই আছে গতিকে বিবাহটো সমস্যা তৈয়াৰ নকৰিব যদি মুনক পাৱাৰফুল কৰি দিয়া হয় গতিকে মুনক যদি পাৱাৰফুল কৰা হয় হেৰি সাইনতে হেতু তেতিয়াহ'লে মুনৰ যেটো গভৰ্নিং মেটেল হৈছে ৰূপৰ এটা আঙঠি যদি মাছ দি বনাই যদি ভৰি পিন্ধা হয় তেতিয়া মুন তাত পাৱাৰফুল ৰূপ ধাৰণ কৰিব ঠিক আছে আৰু সেই হিচাপত যদি আমি এৰি সাইনলৈ শিফ্ট কৰো মেষ ৰাশিত বুজিলা তেতিয়াহ'লে মুন তেতিয়াও পাৱাৰফুল হ'ব আৰু 4th হাউচৰ লগত কানেক্ট হৈ যাব তেতিয়া মুন 4th হাউচত আহি যাব এডুকেশ্যনত ইন্টাৰেষ্ট আহি যাব ঠিক আছে যদি মুনক আমি তাতেই ৰাখো তেতিয়াহ'লে মাৰ্চক সবল কৰিব লাগিব কাৰণ 4th হাউচ মিটাৰটো এডুকেশ্যন মিটাৰটোত এতিয়া ডাউন পৰি গৈছে ট্ৰিট কৰিব লাগিব গতিকে হেতুই যে মুনক যদি আমি তাত মাছৰ ৰূপৰ মাছ বনাই পেলাই যদি আমি তাক ভৰিৰ আঙুলি পিন্ধোৱা হয় তেতিয়াহ'লে মুন সবল হ'ব আৰু মুন আছে মীন ৰাশিত সাউথ ইষ্ট দিশৰ পৰা পানী আৰু মুন ৰিলেটেড বস্তুবিলাক তাৰ পৰা আঁতৰ কৰিব লাগিব বুজি পাইছা সাউথ ইষ্টৰ পৰা পানী তাৰ লগত জড়িত সেইবিলাক আঁতৰ কৰিব লাগিব 4th লৰ্ডক মাৰ্চত যদি আনি দিয়া হয় অৱশ্যে নেক্সট মংগলৰ অন্তৰ্দশা চলিব মংগলৰ অন্তৰ্দশাত ভাল ৰিজাল্ট পাব কিন্তু সেই মুনৰ যেটো কথাটো আছিল এটো সমস্যাত অস্থিৰতা দৃঢ়তা শিক্ষাত নাথাকিব ফলস্বৰূপে ৰিজাল্টটো বেয়া হ'ব গতিকে মাৰ্চক যদি আমি তাত লৈ অহা হয় যদি ৰঙা ফুট ছোৱালী হোৱাৰ কাৰণে ৰঙা ফুট কপালত পূব দিশত যদি মচুৰ দাইল ৰঙা কাপত বান্ধি ৰখা হয় ৰেড বাল্ব যদি জ্বলোৱা হয় পঢ়াৰ কোঠাৰ পূব দিশত যদি এটা ৰেড লাইট জ্বলোৱা হয় তেতিয়াহ'লে ইয়াৰ ৰিজাল্টটো কি ভাল পাব তেতিয়া কি মাৰ্চ পাৱাৰফুল হৈ যাব কাৰণ কেলে মাৰ্চৰ ওপৰত আৰু 4th হাউচৰ লৰ্ডৰ ওপৰত জুপিটাৰে এফ্লিকশ্যনত আছে তাক মাৰ্চত যদি 4th আনি দিয়া হয় তেতিয়াহ'লে পাৱাৰফুল হ'ব নেক্সট আহিবলগীয়া সময়খিনি
ভাল ৰিজাল্ট আহিব কাৰণ জুপিটাৰে এভিল এছপেক্ট কৰিছে সেইখিনি হ'ব আৰু এতিয়া মুনক কৰিছে 12 হাউচৰ পৰা মাৰ্কাৰী 12 হাউচত উইকে আছে কিন্তু কি হ'ব কিন্তু এই উইক হোৱাৰ কাৰণে সি বেয়া প্ৰভাৱ দিছে হা গতিকে ইয়াক সবল কৰিব লাগিব এতিয়া চাৰ্টখনৰ অন্যান্য বিষয় কিছুমান আমি চাওঁ যে বিবাহটো চাওঁ বিবাহৰ ক্ষেত্ৰত 7th হাউচ আৰু মুন এছপেক্ট কৰিছে 7th হাউচ 3rd হাউচৰ পৰা গতিকে কি কৈছে যে গুড এছপেক্ট কৰিছে গতিকে বিবাহ হ'ব 3rd হাউচৰ পৰা এছপেক্ট কৰিছে ক'ৰ পৰা হ'ব বিজ্ঞাপন ছ'চিয়েল মিডিয়াৰ মাধ্যমত মুন ডুৱেল প্লেনেট তাৰ ডুৱেল সাইন গতিকে একাধিক সম্পৰ্ক কিন্তু ভাঙি যাব একাধিক প্ৰচেষ্টা কৰিব লাগিব তাৰ পিছতে লাগিবগে এটা তাৰ পিছত মুনৰ ওপৰত 8 লৰ্ড সানে এক্সপেক্ট কৰিছে 11 হাউচৰ পৰা সান আছে 8 হাউচ হৈছে পাৰ্টনাৰৰ ইনকাম আয় আৰু ক'ৰ পৰা 8 হাউচৰ ডিজায়াৰ্ড ফুলফিলমেন্টৰ পৰা তাৰ মানে যে ডিজায়াৰ্ড ফুলফিল হ'ব এটোৱে যে হাজবেণ্ডৰ আৰ্থিক অৱস্থা ইনকাম চাকৰি ভাল আয় বা গভৰ্ণমেণ্ট সাৰ্ভিস থাকিব মুন আছে 8 হাউচ লৰ্ড মানে পাৰ্টনাৰৰ ইনকাম শ্বশুৰ বাৰী শহুৰৰ ঘৰ শাহুৰৰ ঘৰ ক'ত আছে 11 হাউচত আছে 11 হাউচৰ পৰা মুনৰ ওপৰত যেটো গুড এছপেক্ট বনাইছে মানে শহুৰৰ ঘৰ হাজবেণ্ডৰ আৰ্থিক ইনকাম ভাল থাকিব আৰু সান হোৱাৰ কাৰণে হয়তো গভৰ্ণমেণ্ট চাকৰি হ'ব পাৰে মুন 3rd হাউচত আছে 7 হাউচৰ লৰ্ড গতিকে সাউথত পাব পাৰ্টনাৰ হা দক্ষিণত আহিব আৰু 7 হাউচৰ লৰ্ড সান যেটো আছে এটো তাৰ জেনেৰেল জ্যোতিকত 12 সাইন গতে হেতুটো সাউথ ইষ্ট আছে না হেতু সাউথ ইষ্ট আছে গতিকে সাউথৰ পৰা আহিব এটা ইনকামৰ কথা আলোচনা কৰো কৰ্ম কি কৰিব 10 হাউচৰ লৰ্ড হ'ল ভেনাছৰ লগত মাৰ্চৰ ফুল মানে পুৰা কনজাংশন হৈ গ'ল ডিফাৰেন্স কিমান আছে 1 ডিগ্ৰী মান আছে নেকি 1 ডিগ্ৰী মান আছে ডিফাৰেন্স হোৱাৰ কাৰণে আৰু হেতু আছে আকৌ 10 হাউচত মানে ইহতে দুইটা পাওয়াৰফুল আছে আৰু দ্বিতীয় কথা মাৰ্চ হৈ গ'ল 4 10 11 হাউচৰ লৰ্ড আছে আৰু ভেনাছ আছে 5th হাউচৰ লৰ্ড আছে তাৰ মানে মাৰ্চ আৰু ভেনাছ 5th হাউচ যিকোনো বিলাসী ইলেক্ট্ৰনিক সামগ্ৰী টেকনিক্যাল কাম ঠিক আছে তো ইনকাম ভাল আহিব 11 হাউচ আহি গ'ল মাৰ্চ 4th হাউচ আছে হয়তো টিচিং জবতো ক'বাত আহি যাব পাৰে কিন্তু ইলেক্ট্ৰনিক্স কম্পিউটাৰ্স এনেকুৱা বিলাক বিষয়ৰ দ্বাৰা ইনকাম প্ৰাপ্তি হ'ব গতিকে হেকিনিটো হৈ গ'ল ফুল এনালাইসিস আৰু ক্লায়েন্টৰ পৰা 500 টকা পাই যাব ট্ৰিটমেন্ট হৈ গ'ল বিনা পইচাত হা গতিকে ফিজটো টাইট হ'ব লাগিব এটো সূক্ষ্ম যেটো বস্তুটো যেটো কোর্স দিলু প্ৰতিজন ব্যক্তিয়ে ইয়াক জানিব পাৰে প্ৰয়োগ কৰিব পাৰে আৰু তাৰ কাৰণে হেতু এডভান্স সাবজেক্টস কিছুমান মডিফাই এপ্লিকেশন অফ প্লেনেট ট্ৰিটমেন্টৰ কাৰণে হেখিনি তাৰ লগত যদি মিলাব পৰা যায় খুব সুন্দৰভাৱে প্ৰবলেম বিলাক সলভ কৰিব পাৰি কাৰণ যেতিয়া এইখন চাৰ্টত জন্মৰ সময়ত মন তাত থকাৰ কাৰণে প্ৰবলেম হৈছে পঢ়াত ইন্টাৰেষ্ট নাইকিয়া হৈছে খেলিমেলি হৈছে হেতু কাৰণে মোক ফোন কৰিছে বা মোক দেখুৱাইছে গতে প্ৰবলেমটো ক'ত আছে আৰু কিহৰ কাৰণে হৈছে চন্দ্ৰৰ কাৰণে হৈছে অলৰেডি শুক্ৰ ঠিক আছে কাৰণ হে 10 হাউচৰ বা 4th হাউচৰ লৰ্ডৰ কানেকশন হৈ আছে আৰু অলৰেডি আগৰ সমস্যা ভাল আনলাগে সানৰ যেটো সাব পিৰিয়ড হেতু ভাল গ'ল কেলে ভাল গ'ল 8 হাউচৰ লৰ্ড হৈ পেলাই কি 11 হাউচত আছে ডিজেল ফুলপিন আছে মানে সানেও বেয়া ৰিজাল্ট নেদেখা বুজি পাইছে কিন্তু মুন
কোনো প্ৰকাৰে কিন্তু ভাল হাউচৰ লগত এডুকেশ্যনেল হাউচৰ লগত ৰিলেশ্যন নাই বৰঞ্চ চোৱা সানৰ ওপৰত কোনো এবিল এছপেক্ট নাই গতিকে হেতু কন্টেন্ট আগত নহল কিন্তু মুনৰ লগত কোনো ৰিলেশ্যন নাই মন উইক আছে চঞ্চলত্বেৰ দৃঢ়তা একেবাৰে নাই সেইখিনি মই ক'লে যে 100% সঁচা কথা কৈছে মোতকেতো আপুনি মোৰ ছোৱালীজনী বেছিকে গতিকে সেইটো কথা হ'ল কিন্তু মাৰ্চৰ মংগলৰ অন্তৰ্দশাটোত 4th হাউচৰ লৰ্ডশ্বিপ হিচাপত আহিব কিন্তু তথাপিতো অবষ্ট্ৰাকটেড হ'ব গতিকে মংগলক ঠিক কৰিব লাগিব ভাল হিচাপৰ কাৰণে চন্দ্ৰক পাৱাৰফুল কৰাব লাগিব আৰু সেই হিচাপত এখন চাৰ্টত যদি জেম ৰিকমেণ্ড কৰা হয় মুনৰ কাৰণে পাৰ লেটাৰ পিন্ধোৱা এতিয়া লাইনত আহি গ'ল আৰু তাতে পিন্ধাব লাগে মানে সেইটো হাউচত তেতিয়া কি হ'ব ই নেক্সট জুপিটাৰ আৰু মুনৰ লগত এটা গুড ৰিলেশ্যন বনাই আছে ডাঙৰ কথা তাই কাৰণ ইও তেতিয়াতো তাৰ ওপৰত ইম্পেক্ট চলাব না এতিয়া মন যাব ধৰ্মৰ কিবা কাম কৰিবলৈ মন যাব কিবা পঢ়িবৰ কাৰণে যদি মনটো সবল কৰা হয় গুড ৰিলেশ্যনশ্বিপ বনাই আছে